এইবাৰ বাণীটো হাৰুগত কৰি মই বক্তৃতা আগবঢ়াম। মোৰ বক্তৃতাৰ সময় নিৰ্ধাৰিত প্ৰায় 25 মিনিট। গতিকে এইখিনি সময়ৰ ভিতৰতে মই আমাৰ সদস্যসকলে ভাগ লোৱা সদস্যসকলে যাতে পৰিৱেশ বিষয়ত কিছু লাভৱান হয়, মই এইটোৱে উদ্দেশ্য যে পৰিৱেশৰ বিষয়ে আমি জনাৰ পাছত, পৰিৱেশৰ কথাখিনি জনাৰ পাছত পৰিৱেশৰ পৰা আমাৰ প্ৰকৃতি, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য কেনেকৈ উপকৃত হয়, আমাৰ কেনেধৰণৰ কাম কাজৰ দ্বাৰা পৰিৱেশৰ ক্ষতি হ'ব পাৰে, আৰু পৰিৱেশৰ বিষয়ত আমি দায়িত্বশীলতা প্ৰদৰ্শন কৰিবলৈ আমি কেনেধৰণৰ কাম কৰা উচিত, এই কথাখিনি আপুনি আহি পৰে। সেইকাৰণে মই যত্ন কৰিছো পৰিৱেশ বিষয়ত এটা সম্যক বা এটা ধাৰণা বা আভাস দিবৰ বাবে আমাৰ সন্মানীয় সদস্যসকলক। গতিকে মই সেই দৃষ্টিৰে গৈ এই বছৰৰ বাণীটো হৈছে আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ। আৱাৰ লেণ্ড অৰ্থাৎ আমাৰ বাসভূমি আৰু আমাৰ ভৱিষ্যত। আৱাৰ লেণ্ড আমাৰ বাসভূমি আৰু আমাৰ ভৱিষ্যত। এই বাসভূমি বুলি কওঁতে পৃথিৱীৰ এতিয়া ইতিমধ্যে 72 চনৰ পৰা এতিয়া যোৱা 50টামান বছৰ বিশ্ব পৰিৱেশ দিৱস পালিত হৈ আহি আছে, আৰু পালিত হোৱাৰ মাজেদিয়ে আমাৰ দুহাতৰ আঙুলিৰ ফাকেৰে যেন সৰকি গুচি গৈ আছে পৰিৱেশগত যি মাধুৰ্য, যিটো প্ৰাচুৰ্য, যিটো নিৰাপত্তা, এই গোটেইখিনি যেন অলপ অলপকৈ হেৰাই গৈ আছে। অৰ্থাৎ এটা দুৰ্বাৰ এটা শক্তিয়ে আমাৰ পৰিৱেশ ৰক্ষাৰ কাৰণে কৰা বিশ্বজোৰা বিশ্ববাসীৰ অভিযানক প্ৰায় অকামিলা কৰি এটা আমাৰ ভয়ংকৰ পৰিৱেশগত সংকট আৰু ভয়াৱহ ভৱিষ্যত যেন সন্মুখত থিয় কৰাইছে। সেইবুলি আমি আকৌ ভয় খালে নহ'ব। আমি যিহেতু জীৱশ্ৰেষ্ঠ মানুহ, আমি আজি পৃথিৱীতে নহয় আমাৰ দখল মহাকাশৰ এচুৱালৈকে আমি দখল সাব্যস্ত কৰিছো। গতিকে আমি ইমান সৰ্বশক্তিবান মানুহে প্ৰকৃতিৰ ওচৰত নিৰুপায় হৈছো যদিও উপায় উলিওৱাৰ ব্যৱস্থা ইতিমধ্যে বিজ্ঞানীসকলে, পৰিৱেশ বিজ্ঞানীসকলে উলিয়াইছে। সেয়াও আমি অলপ আভাস দিবলৈ যত্ন কৰিম। পুনতে মই আমাৰ বাসভূমি আৰু আমাৰ ভৱিষ্যত এইটো বিষয়ত মই অলপমান আগবাঢ়িব খুজিছো। আমাৰ বাসভূমি কওঁতেই আমাৰ পৰিৱেশকে বুজোৱা হৈছে। অৰ্থাৎ লেণ্ড বুলি কওঁতে কথা আমি বুজিবলৈ আমাৰ যদি আমি প্ৰশ্ন কৰো উত্তৰটো চমু। আমাৰ চৌপাশটোৱে আমাৰ পৰিৱেশ, বা বিভিন্নজনে ক'লেও চমু কথাটো হ'ল আমাৰ চৌপাশটোৱে পৰিৱেশ। কিন্তু সেই বুলি কোৱাৰ পাছতো আমাৰ এটা পৰিৱেশ বুলি কওঁতে বিমূৰ্ত এটা অৱস্থা আমাৰ থাকি যায়, যাৰ ফলত আমি পৰিৱেশৰ বিষয়ে নিৰহ নিপানীকৈ বুজাত বা কোৱাত আমাৰ এটা অসুবিধা আহি পৰে। ঠিক আমাৰ চৌপাশে পৰিৱেশ বুলি কওঁতে সেই কথাটো ধৰক মৰুভূমিৰ মাজত থিয় হৈ এজনে ক'ব এইটোৱে মোৰ পৰিৱেশ, আমাৰ চৌপাশটোৱে মোৰ পৰিৱেশ। জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলত এজনে ক'ব এইটোৱে মোৰ পৰিৱেশ। টুন্দ্ৰা অঞ্চলতো ক'ব এজনে এইটোৱে মোৰ পৰিৱেশ। গতিকে পৰিৱেশৰ নিশ্চয় বিভিন্নতা থকাৰ বাবে সংজ্ঞাও বেলেগ বেলেগ হৈ পৰিব। সেই সংজ্ঞা গোটেইখিনিকে উমৈহতীয়া অৰ্থাৎ ইউনিভাৰ্চেল টাইপৰ এটা সংজ্ঞা আছে, সেই সংজ্ঞাটোকে মই আগবঢ়াবলৈ গৈছো। আমাৰ পৰিৱেশক আমি বিভিন্ন নামেৰে জানো। আমি বিভিন্ন সময়ত ধৰক 80 দশকত, 90 দশকত, 60 দশকত এই শব্দবোৰ আহি আছে। গতিকে বিভিন্ন পৰিপ্ৰেক্ষিতত, বিভিন্ন পটভূমিৰ ক্ষেত্ৰত এবাৰ আহিছে পৰিৱেশ, সংজ্ঞা একেটাই। পটভূমি বেলেগ হ'ব পাৰে, সংজ্ঞা একেটাই। গতিকে আমি পৰিৱেশৰ বিষয়ে যদি ভালকৈ জানো, আমি জানি যাম জৈৱ বৈচিত্ৰ্যৰ কথা বা প্ৰকৃতিৰ কথা বা আমাৰ এনভাইৰনমেন্টৰ কথা। গতিকে ইউনিভাৰ্চেল ধৰণৰ এটা সংজ্ঞা হৈছে পৰিৱেশ বুলি ক'লে তাত থাকিব তিনিটা স্তৰৰ অৱস্থা। প্ৰথমটোক আমি ক'ব লাগিব ক্ষুদ্ৰ পৰিৱেশটো হৈছে, আৰু পৰিৱেশ বুলি কোৱাৰ লগে লগে সেয়া হৈছে বাসস্থান। অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান, ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিৱেশকে কোৱা হয় ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান। ঘাঁহনিত যিখিনি আছে, ঢেকীয়াতলিত বেলেগ অলপ প্ৰাণী আছে। ঢেকীয়াতলিত যিখিনি আছে, কচুদৰাত বেলেগ এখিনি আছে। কচুদৰাখিনি পাৰ হৈ মেটেকানিখনত আমি বেলেগ অলপ প্ৰাণী পাম। মেটেকানি পাৰ হৈ আমি চুমনিদৰাত অলপ বেলেগ প্ৰাণী পাম। তাৰ পৰা পাৰ হৈ গৈ কাঠনিদৰা, এইটো এটা হেবিটেট, ক্ষুদ্ৰ বাসস্থান। গতিকে এই এনেধৰণৰ শতবিধ বাসস্থানে আমাক সৰবৰাহ কৰিছে শত প্ৰকাৰৰ জীৱ। জীৱ বুলি কওঁতে আমি আৰু এটা কথা শিকি ল'ব লাগে পৰিৱেশ কৰ্মীসকলে। জীৱ বুলি কওঁতে দুটা, উদ্ভিদ আৰু প্ৰাণীক বা লাইফ ফৰ্ম। গতিকে জীৱ
দুয়োটাৰে দুটা ভাগ আছে সেইটো হল উদ্ভিদ এবিধ জীৱ প্ৰাণী এবিধ জীৱ দুইবিধৰে বাসস্থান কি গতিকে পৰিৱেশত আমি প্ৰথমেই পালো ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান আৰু বাসস্থানত আহি পৰিলে বিভিন্ন প্ৰকাৰৰ প্ৰাণী এয়া হল পৰুৱাটো হ'ব পাৰে আমাৰ বৃহৎ হাতীটো হ'ব পাৰে জলাশয়ত মানে আমাৰ সৰু মাছ পুঠি দনিকণা কিটাও হ'ব পাৰে বা ডাঙৰ ডাঙৰ হাল হল বৰালি আদিও হ'ব পাৰে শিহুটো হ'ব পাৰে তাৰপিছত তৃতীয় স্তৰলৈ যাওঁ আমি দুটা স্তৰ পালো নহয় পৰিৱেশৰ এটা আমাক এটা মানে মূৰ্তমান এটা আমি এটা ধাৰণা ল'বলৈ সক্ষম হ'বলৈ এই কথাখিনি কৈছো এতিয়া তৃতীয় স্তৰলৈ আহোঁ এইটো পৰিৱেশৰ অংগ ডাঙৰ কথা সেইটো হল বংশগতীয় বৈচিত্ৰ্য এইটো পৰিৱেশৰ এটা এৰাব নোৱাৰা অংশ বংশগতীয় হল প্ৰত্যেক প্ৰাণীৰে আৰু প্ৰত্যেক উদ্ভিদৰে অৰ্থাৎ প্ৰত্যেক জীৱৰে বংশানুক্ৰমিকভাৱে এটা পৰিচয় সদায় চলি আহিছে ৰঙা পৰুৱাজনীয়ে যি কণী পাৰিছে সদায় ৰঙা পৰুৱাইহে জগি আহিছে বা দুবৰি ডালৰ পৰা যি দুবৰি গছ দিছে হেডাল বেলেগ এৰালি বন বা কিবা হোৱাগৈ নাই সদায় দুবৰিয়ে হৈ আছে হাতীটোৰ পৰা সদায় হাতীয়ে হৈ আছে তাক জেনেটিক্যালি আমি যত্ন কৰিলে আমাৰ কোনো মানে জীৱ বিজ্ঞানীয়ে সলনি কৰিব নোৱাৰে তাক মডিফাই সামান্য কৰিব পাৰে এটো জেনেটিক্যালি মডিফাই কৰিব পাৰে কিন্তু জেনেটিক্যালি চেঞ্জ কৰিব নোৱাৰে তে প্ৰকৃতিত বিশৃংখলা নহবৰ কাৰণে এইটো এটা ডাঙৰ প্ৰকৃতিৰ অংগ এটো হল বংশগতীয় বৈচিত্ৰ্য গতিকে এই বৈচিত্ৰ্যটোৱে আমাক জলাশয়ত থকা বিভিন্ন স্তৰত বিভিন্ন মাছে খাদ্য খায় হাবিখনতো বিভিন্ন স্তৰৰ প্ৰাণী আছে ঘাঁহ খোৱা প্ৰাণীয়ে ঘাঁহ একেবাৰে তলত এফুট ওপৰত দুফুট ওপৰত 5 ফুট ওপৰত 10 ফুট ওপৰত বিভিন্ন স্তৰত খাদ্য গ্ৰহণ কৰোঁতা সৃষ্টি কৰাত এই বংশগতীয় বৈশিষ্ট্য আৰু বৈচিত্ৰ্যটোৱে আমাক সহায় কৰিছে গতিকে পৰিৱেশৰ আমি এই তিনিটা প্ৰথম কথা জানিলো গতিকে পৰিৱেশ বুলি ক'লে আমি তিনিটা কথা আহিব বাসস্থান ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান বৈচিত্ৰ্য জীৱ বৈচিত্ৰ্য আৰু বংশগতীয় বৈচিত্ৰ্য এই তিনিটা লগ লাগি আমাৰ পৰিৱেশ গতিকে সেই পৰিৱেশৰ অকণমান মই চিত্ৰ এটাও থৈছো হয়তো চকুত পৰিবলৈ অকণমান ভালকে দেখা পাবও পাৰে নাপাবও পাৰে ইয়াতে মই অলপ লিখি ৰাখিছো প্ৰকৃতি পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য বুলি কৈ মই ক্ষুদ্ৰ ক্ষুদ্ৰ বাসস্থান বৈচিত্ৰ্য জীৱ বৈচিত্ৰ্য আৰু বংশগতীয় বৈচিত্ৰ্য অলপ আভাস দিবৰ কাৰণে মই এঠাত লিখি ৰাখিছিলো এইখিনিলৈকে আমি কি গম পালো পৰিৱেশৰ কথা তে পৰিৱেশ কি বুলি ক'লে আমি অন্ততঃ উত্তৰ এটা দিব পাৰিম আমাৰ চৌপাশে পৰিৱেশ আৰু তাক বিশ্লেষণ কৰোঁতে আমি আগবাঢ়িম এনেকৈ ধৰক আমাৰ নিজৰ বাৰীখনলৈ গৈও আমি পৰিৱেশৰ এটা ধাৰণা উলিয়াব পাৰিম বাৰীখনত গৈ যদি মই ধৰক ঘাঁহনি আছে এটো লিখিলো পুখুৰী এটা আছে লিখিলো মেটেকানি এডৰা আছে লিখিলো বা সুমনি এডৰা আছে এয়া লিখিলো চাহ বাগান এডৰা আছে লিখিলো এয়া হল বিচিত্ৰ বাসস্থান গতিকে মই পৰিৱেশৰ এটা ধাৰণা এটা দিলো তাৰ পাছত পৰিৱেশৰ চালিকা শক্তি হৈছে জীৱ জগতখন পৰিৱেশ বুলি ক'লে আহি পৰে জীৱ জগতখন পৰিৱেশ চন্দ্ৰটো আছে মংগল গ্ৰহটো আছে সেই পৰিৱেশত কি নাই আমি প্ৰথমতে কোৱাটো নাই অৰ্থাৎ বাসস্থান বৈচিত্ৰ্য ক্ষুদ্ৰ ক্ষুদ্ৰই হওক যিকোনোৱে হওক কোনো বাসস্থান বৈচিত্ৰ্য নাই গতিকে তাৰ পৰিৱেশটো বাসযোগ্য পৰিৱেশ নহয় আমাৰ গোটেই সৌৰজগতৰ আমি এতিয়ালৈকে জনাৰ ভিতৰত আমাৰ পৃথিৱীখনেই একমাত্ৰ গ্ৰহ য'ত আমাৰ পৰিৱেশটো আছে অৰ্থাৎ বাসোপযোগী পৰিৱেশ আছে য'ত আমি আৰু ইহঁতবিলাক ইতৰবিলাক আছে গতিকে এতিয়া পৰিৱেশটো চালিকা শক্তি হৈছে জীৱ এই জীৱ থকাৰ বাবে পৰিৱেশটো এটা পৰিচালিত হৈ থাকে এইটো অৰ্থৰ্বভাৱে থকা কথা এটা আমি এই মাজতে জানি লওঁ সেইটো হ'ল অৰ্থৰ্বভাৱৰ পৰা অনুবাদ কৰোঁতে অলপমান আমাৰ বিজ্ঞানিক অকণ বৈজ্ঞানিকীকৰণ কৰা হৈছে শব্দখিনি হ'লেও বিকৃত নাই হোৱা অৰ্থৰ্বভাৱে আছে ঋষিমুনিসকলে কৰিছে আমি এইটো কাৰণে অদৃষ্টবাদ কথাটো আনিব নালাগে কিন্তু আমি কৈছে ধন্যবাদ দি ল'ব লাগে কাৰণ বাদুলিয়ে ৰাতি ৰাতি কল দিলে কল মধুপান কৰি ফুৰে বাবে কলৰ পৰাগসংযোগ হৈছে আমি কলটো পাইছোঁ কলডিলৰ পৰাগসংযোগৰ ফলত তেনেকৈ প্ৰত্যেকটো মধুৰিটো খাওঁতে আমি কোনজনী মৌমাখিয়ে কোনজনী পখিলা ভোমৰাই কৰিলে আমিতো গম নাপাওঁ গতিকে এজ এ হ'ল প্ৰত্যেকটো প্ৰাণীৰে এনেকুৱা এটা ভূমিকা আছে এইখিনি হ'ল অলপ আভাস দিবৰ কাৰণে প্ৰকৃতি জগতৰ ভিতৰত চলি থকা পৰিঘটনা যিখিনি আমি গুৰুত্ব সহকাৰে ল'বলগীয়া কথা গতিকে বেছি দীঘল কৰিব নোখোজিম কাৰণ মোৰ সময় দিয়া আছিল 25 মিনিট মই এতিয়ালৈকে 26 মিনিট পাইছোঁ প্ৰশ্নোত্তৰ কথাও আছে আৰু অন্যহাতে আমাৰ উপসভাপতিদেৱ আছে দত্তদেৱ গতিকে মই ইমানখিনিলৈকে আগবঢ়াইছোঁ আকৌ যদি মোক নিৰ্দেশ দিয়ে সভাপতি মহোদয় তেতিয়া মই আকৌ সংযোজন কৰিবলৈ চাম মই কোৱা কথাখিনি হ'ল আমাৰ আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ সামৰিছোঁ
ধন্যবাদ ফুকনদেৱ। মই আমাৰ এজেণ্ডাখন অকণমান মোৰ ইফাল হৈ গ'ল ভুলক্ৰমে, সেইখিনি পিছত কাৰেকশ্যন কৰি দিম। এতিয়া আমাৰ ডক্টৰ অমল চন্দ্ৰ দত্তদেৱক মই অনুৰোধ জনাইছোঁ, তেখেতৰ যিখিনি কম পৰিৱেশৰ ওপৰত কম বুলি ভাবিছে তেখেতক মই এইখিনি উপস্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। নমস্কাৰ। নমস্কাৰ শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া, মোৰ সহযোগী বক্তা পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকন ডাঙৰীয়া, প্ৰধান সচিব ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ আহ্বায়ক হিৰণ্য কুমাৰ নাথ ডাঙৰীয়া আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ পৰিৱেশ আৰু বিজ্ঞান কৰ্মীসকল। আমাৰ ফুকন ডাঙৰীয়া উচিতভাৱে পৰিৱেশৰ বিভিন্ন অংগৰ বিষয়ে উল্লেখ কৰি গ'ল আৰু মোক যি দায়িত্ব দিছে 20 মিনিটৰ ভিতৰত মই সুকলমে পালন কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু তাৰ আগতে মই আপোনালোকক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, কালিৰ পৰা মই শাৰীৰিক অসুস্থতাৰ কাৰণে যথেষ্ট দুৰ্বল অনুভৱ কৰি আছোঁ আৰু আজি 3খন সভা ফুকনদেৱৰ সৈতে 3খন সভা অনুষ্ঠিত কৰি আজি এই 4খন সভাত এতিয়া অংশগ্ৰহণ কৰিছোঁ। গতিকে মই আপোনালোকক হয়তো সঠিকভাৱে গোটেইখিনি কথা বিতং ক'ব নোৱাৰিম, যিখিনি ক'ম আপোনালোকে সেইখিনি পাছত পৰৱৰ্তী সময়ত হয়তো আমি আলোচনা কৰিবলৈ সুবিধা পাম। এই মুহূৰ্তত আমাৰ এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ যিটো মূল বাণী আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ আৰু থিমটোৰ লগত আছিলে লেণ্ড ৰিষ্টৰেশ্যন। এই লেণ্ড ৰিষ্টৰেশ্যনৰ কথাটোত আমাৰ ফুকন ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিলে যে ইক'চিষ্টেমৰ কথা পাকে প্ৰকাৰণতে তেখেতে কৈছে, সেই ইক'চিষ্টেমৰ আঁত ধৰিয়ে মই ক'ব পাৰোঁ লেণ্ড ৰেষ্টৰেশ্যন মানে ইক'চিষ্টেম ৰেষ্টৰেশ্যন, তাৰমানে ভূমি সংৰক্ষণ মানে হ'ল আমাৰ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ। এই পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণৰ কথা ক'বলৈ যাওঁতে মই এগৰাকী আমাৰ বিশ্ব মোবাইল ডিষ্টাৰ্ব কৰি আছে নেকি? হয় ছাৰ, হয় শব্দ পাই আছো ঠিকেই, আমি শব্দটো পাই আছো বাৰু ডক্টৰ দেৱৰ। গতিকে বিশ্বৰ এগৰাকী প্ৰসিদ্ধ পৰিৱেশ কৰ্মী, তেখেতৰ কথাৰে মই উল্লেখ কৰিম, যিগৰাকী পৰিৱেশ কৰ্মীয়ে ইক'চিষ্টেম ৰেষ্টৰেশ্যনৰ কাৰণে বা পৰিৱেশ তন্ত্ৰটো সুস্থিৰ অৱস্থাত বৰ্তাই ৰখাৰ কাৰণে তেখেতে সংগ্ৰাম কৰি গৈছিল। তেখেত হৈছে ৰাছেল কাৰ্চন, এগৰাকী মহিলা, বিদুষী মহিলা, যিগৰাকীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৰৱৰ্তী সময়ত পৃথিৱীত হোৱা যিটো খাদ্যৰ বিভীষিকা, এই খাদ্যৰ বিভীষিকাৰ ফলত বিজ্ঞানীসকলে যেতিয়া খাদ্য উৎপাদনত বিভিন্ন ব্যৱস্থা প্ৰয়োগ কৰিবলৈ ল'লে, সেই ব্যৱস্থা প্ৰয়োগ কৰাৰ ফলত খাদ্যৰ উৎপাদন ঠিকেই হ'ল, কিন্তু এই খাদ্য উৎপাদন হোৱাৰ ফলত কিন্তু আমাৰ পৰিৱেশৰ প্ৰাকৃতিক যিটো পৰিৱেশ সেইটো বিনষ্ট হ'ল। গতিকে এই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ কথাটো তেতিয়াই কিন্তু ৰাছেল কাৰ্চনে উল্লেখ কৰি দিছিলে আৰু তেখেতৰ এখন কিতাপ আছিলে চাইলেণ্ট স্প্ৰিং, আৰু সেই চাইলেণ্ট স্প্ৰিঙতে তেখেতে উল্লেখ কৰিছিলে কি ধৰণে আমাৰ মানুহৰ কিছুমান কাৰ্যপন্থাই প্ৰকৃতিক কেনেধৰণে বিনষ্ট কৰিব। আৰু তাৰ পৰৱৰ্তী সময়ত UNEP বা ইউনাইটেড নেশ্যন বা জাতিসংঘৰ পাছত ৰাষ্ট্ৰসংঘই এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যে আমি নিশ্চয়কৈ মানুহ বাচি থাকিবৰ কাৰণে প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। গতিকে এতিয়া আহোঁ, ইয়াৰ দ্বিতীয় কথালৈ আহোঁ মই, যে আমাৰ বিশ্ব পৰিৱেশ দিৱসটো কেনেধৰণে আৰম্ভ হ'ল, তাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড কি, বা ব্ৰঞ্জি কি আছে তাৰ। 1972 চনত UN-ৰ আণ্ডাৰত, ইউনাইটেড নেশ্যন বা জাতিসংঘৰ আণ্ডাৰত ছুইডেনৰ ষ্টকহোম চহৰত এখন কনফাৰেন্স হৈছিলে। সেই কনফাৰেন্সখনৰ নাম আছিলে হিউমেন এনভাইৰন, মানৱ পৰিৱেশ। ৰাছেল কাৰ্চনে কিন্তু সেই বাটটো দেখাই গৈছিলে। ৰাছেল কাৰ্চনে পিছত নোবেল প্ৰাইজো পাইছিলে, আপোনালোকে সকলোৱে জানে সেই কথাটো, মই গোটেইখিনি কথা জনাব বিচৰা নাই। গতিকে এই হিউমেন এনভাইৰন এই বিষয়টোৰ ওপৰত যেতিয়া অংশগ্ৰহণকাৰী পণ্ডিতসকলে বা পৰিৱেশবিদসকলে আলোচনা কৰিলে, আলোচনা কৰাত অন্তত এটা সিদ্ধান্তত উপনীত হ'ল যে পৰিৱেশৰ অবিহনে বা ইক'চিষ্টেমৰ অবিহনে মানৱ জাতি জীয়াই থাকিব নোৱাৰো। আৰু সেই কনফাৰেন্সখন অনুষ্ঠিত হৈছিল ষ্টকহোমৰ 72 চনৰ জুনৰ 5 তাৰিখৰ পৰা 16 তাৰিখলৈ। আৰু এইকেইটা দিনতে যি আলোচনা হ'ল, এই আলোচনাৰ পাছৰ পৰাই আচলতে জন্ম লাভ কৰিলে বিশ্ব পৰিৱেশ দিৱস। আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে 112খন দেশে, আৰু 112খন দেশৰ লগতে ভাৰতবৰ্ষৰ আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে। আৰু ইন্দিৰা গান্ধীয়ে তাত এটা বাণী দিছিলে, বা ইন্দিৰা গান্ধীয়ে এটা তাৰ মেছেজ দিছিলে তাত UN-ত। সেই মেছেজটো হ'ল one cannot be truly human and civilized unless one looks upon not only all fellow men but all creations with eye of a friend. যে মানুহ এজন কেতিয়াও মানুহ হ'ব নোৱাৰে যেতিয়া তেওঁ ওচৰ চুবুৰীয়া বা তেওঁৰ কাষত থকা মানুহবিলাকৰ প্ৰতি লক্ষ্য নকৰে, বা
আমি চকুৰে মনিব নোৱাৰালৈকে যিমানবিলাক জীৱ আছে সেই জীৱবিলাকক যদি আমি প্ৰত্যক্ষ নকৰোঁ, সেই জীৱবিলাকৰ কৰ্ম ধাৰণা যদি আমি প্ৰত্যক্ষ নকৰোঁ, তেতিয়াহ'লে আমি মানুহ হ'ব নোৱাৰোঁ। আৰু পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ এই বক্তব্যটো কিন্তু ইউএনে এটা শ্লোগান হিচাপে ঘোষণা কৰিলে। গতিকে তাৰ পাছত ইউএনৰ সেই যেটো কনফাৰেন্স হৈছিলে 1972, সেই 1972 কনফাৰেন্সৰ পাছতে ইউএনে এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল, বা জাতিসংঘই বা ৰাষ্ট্ৰসংঘই এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যে আমি এটা আলোচনাৰ মৰ্মে আমি এটা দিৱস পালন কৰাৰ উচিত হ'ব। আৰু সেই মৰ্মে 1974 চনৰ পৰা আফটাৰ 1972 1974 পৰা পৰিৱেশ দিৱস পালন কৰা সিদ্ধান্ত হ'ল। 1973 চনত কিন্তু পৰিৱেশ দিৱস পালন কৰিছিলে। 1973 চনৰ পৰিৱেশ দিৱসটো ডিচেম্বৰ মাহত পালন কৰা হৈছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত 1974 চনত এটা বিশেষ থিম লৈ, এটা মূল বিষয় লৈ পৰিৱেশ দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু সেই 1974 চনৰ মূল থিমটো আছিলে অনলি ওৱান আৰ্থ। আৰু তেতিয়াই আলোচনা হৈছিল যে পৃথিৱীৰ নিচিনা গ্ৰহ আৰু নাই। আৰু ফুকন ডাঙৰীয়াই সেইটো কথা উল্লেখ কৰিছে যে এনেকুৱা সুন্দৰ সেউজ গ্ৰহ এটা কিন্তু আৰু ক'তো এতিয়ালৈকে পোৱা নাই য'ত বাসৰ উপযোগী বা য'ত জীৱ আছে। গতিকে আমি সৌভাগ্যৱান, আমি জীৱসমূহ সৌভাগ্যৱান যে আমি এনেকুৱা সুন্দৰ এটা গ্ৰহ পাইছোঁ, যিটো গ্ৰহত আমি জীয়াই থকাৰ এটা অৱকাশ পাইছোঁ। আৰু সেউজীয়া গ্ৰহটো আমি পাইছোঁ য'ত আমাৰ অক্সিজেন আছে, য'ত কাৰ্বন ডাই অক্সাইড শোষণ কৰাৰ ব্যৱস্থা আছে, সেউজীয়া ৰাসায়নিক বা সেউজীয়া কাৰখানা এটা আছে য'ত খাদ্য প্ৰস্তুত হয়। গতিকে এনেকুৱা এটা সুন্দৰ পৰিৱেশত থকাৰ পাছত কিন্তু আমি এটা সুন্দৰ কাম কৰিবলৈ আগবাঢ়িছোঁ। তাৰ পৰৱৰ্তী সময়ত 1992 ইউএন কনফাৰেন্স বা আৰ্থ সামিট এটা হ'ল, এইটো ৰিঅ' ডি জেনেৰোত হ'ল। আমাৰ ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰোত আৰ্থ সামিট হ'ল। আৰু সেইটো ইউএন কনফাৰেন্স, ইউনাইটেড নেশ্যনেল কনফাৰেন্স। আৰু তাত বায়'ডাইভাৰ্চিটিৰ কথা ওলালে। তাত তেতিয়া প্ৰথমবাৰৰ কাৰণে বায়'ডাইভাৰ্চিটি শব্দটো একচেপ্ট কৰিছে। তাৰ আগতে নেচাৰ ৰিচোৰ্চ বা নেচাৰ পৰিৱেশৰ কথা আছিলে। এই বায়'ডাইভাৰ্চিটিৰ কথা উল্লেখ কৰোঁতে তাত বায়'ডাইভাৰ্চিটিৰ 3টা উপাদানৰ কথা উল্লেখ হ'ল। আৰু যিটো ফুকন ডাঙৰীয়াই অলপতে উল্লেখ কৰি গ'ল, সেই 3টা উপাদান হৈছে জেনেটিক ডাইভাৰ্চিটি, যে আমি মানুহ হোম'চেপিয়েন্স, কিন্তু প্ৰত্যেকৰে আমাৰ দেখিবলৈ চেহেৰা পাতি বেলেগ বেলেগ। আৰু ফুকন ডাঙৰীয়াই এইটো কথা উল্লেখ কৰিছে যে কুকুৰ পোৱালি কুকুৰেই হ'ব, আম গছত আমেই লাগিব। গতিকে এই প্ৰক্ৰিয়াটোক আমি ক'ম জেনেটিক ডাইভাৰ্চিটি। তাৰপিছত আহিলে স্পেচিছ ডাইভাৰ্চিটি, যে প্ৰত্যেক জীৱ আছে, প্ৰত্যেক জীৱৰে তাৰ সাদৃশ্যতাটো বেলেগ বেলেগ। যিবিলাক জীৱৰ পৰা সেই জীৱটোৰ পোৱালিহে জন্ম হ'ব বা সেই গছজোপাত সেই ফলহে লাগিব, সেই প্ৰক্ৰিয়াটোক আমি ক'ম স্পেচিছ ডাইভাৰ্চিটিছ বা প্ৰজাতিগত বৈচিত্ৰতা। তাৰপিছত অন্য এটা অংগ হ'ল ইক'চিষ্টেম ডাইভাৰ্চিটি। সেইটো তেখেতে সুন্দৰকৈ ব্যাখ্যা কৰিছে, থৰ মৰুভূমিৰ কথা কৈছে, কাজিৰঙাৰ কথা কৈছে। ছাত্ৰ ছাত্ৰীক মই প্ৰায় এটা প্ৰশ্ন সুধো ইক'চিষ্টেম ডাইভাৰ্চিটিৰ কথা উল্লেখ কৰিবলৈ গৈ, মই কওঁ যে কাজিৰঙাত উট পোৱা যায় আৰু থৰ মৰুভূমিত ৰাইন'চিৰছ পোৱা যায়, গড় পোৱা যায়। কথাটো শুদ্ধনে? তেওঁলোকে তেতিয়া ছাত্ৰ ছাত্ৰী উপযোগীকৈ উত্তৰ দিয়ে, ছাৰ সেইটো কথা নহয়। তেতিয়াহ'লে আমি ইক'চিষ্টেম ডাইভাৰ্চিটি কি গম পালোঁ। আৰু সেই আৰ্থ সামিটৰ পৰা 1992 আৰ্থ সামিটৰ পৰাই আচলতে আমাৰ বায়'ডাইভাৰ্চিটি যে এটা আমাৰ জীৱনৰ অংগ, আমি যে বায়'ডাইভাৰ্চিটি এই উপাদানসমূহ নহ'লে যে আমি জীয়াই থাকিব নোৱাৰোঁ, হোম'চেপিয়েন্স নামৰ যে জীৱটো জীয়াই থাকিব নোৱাৰে, এই প্ৰজাতিত যে জীৱ জীয়াই থাকিব নোৱাৰে, সেই কথাটো অতি শুদ্ধভাৱে তাত আলোচনা হ'ল। তাৰপিছত আহিলে ইউএন কনফাৰেন্স অন ক্লাইমেট চেঞ্জ। এইটো কিয়োটো হৈছিলে, জাপানৰ কিয়োটোত হৈছিলে। কিয়োটো প্ৰট'কল এটা তাত প্ৰিপেয়াৰ কৰা হৈছিলে। কিয়োটো প্ৰট'কলত কোৱা হৈছিলে যে আমি এই শতিকাৰ ভিতৰতে, যিহেতু তেতিয়া 1997তে হৈছিলে, গতিকে আমি এই শতিকা মানে প্ৰায় 2010 চনৰ ভিতৰতে আমি বায়ুৰ যিটো আমাৰ গোলকীয় উষ্ণতা, সেই গোলকীয় উষ্ণতাটো আমি 1.5 to 2 ডিগ্ৰী চেণ্টিগ্ৰেড আমি কমাব বিচাৰিছোঁ। কিন্তু সেইটো হৈছেনে? 1.5ৰ পৰা কিয়োটো প্ৰট'কলৰ পাছতে আমাৰ এমিশ্যনটো কমিব লাগিছিলে, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কমিব লাগিছিলে বা টেম্পাৰেচাৰটো কমিব লাগিছিলে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 2 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু এতিয়া দিল্লীত কি হৈছে 52 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ হৈছে। এতিয়ালৈকে আমি মানুহবিলাক এতিয়ালৈকে সেই কথাটো অনুধাৱন কৰিব পৰা নাই, যিটো ৰাছেল কাৰ্চনে সেই কথাটো কৈছিল চাইলেং স্প্ৰিঙত, যে বসন্ত সহজতে নাহে, বসন্ত লাহে লাহে আহিব। আমাৰ ধ্বংসকাৰী যিটো বসন্ত আহিব, সেই ধ্বংসকাৰী বসন্ত লাহে লাহে আহিব। তাৰপিছত আহিলে আকৌ পুনৰ 2002 চনৰ ইউএন কনফাৰেন্স এটা হ'ল, আৰ্থ সামিট এটা হ'ল, সেইটো জোহান্সবাৰ্গত হ'ল, সাউথ আফ্ৰিকাৰ জোহান্সবাৰ্গত হ'ল। সেই জোহান্সবাৰ্গত এটা কনচেপ্ট উলিয়ালে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট। আৰু এতিয়া সৰ্বদা আলোচনা হৈ আছে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত, যে ছাষ্টেইনেবল ডেভেলপমেণ্ট কি। ছাষ্টেইনেবল ডেভেলপমেণ্ট কিন্তু আমাৰ দেউতাসকলে বা আমাৰ পিতাইসকলে বা আমাৰ কৃষকসকলে ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিছিলে। কেলে কৰিছিলে? নাঙলটো কাটিবৰ কাৰণে গছজোপা কটা নাছিলে। আৰু আমি এতিয়া ৰাস্তাটো বনাবৰ কাৰণে কি কৰিছোঁ? হাজাৰজোপা গছ কাটি দিছোঁ। গোৱালপাৰা অঞ্চলত আমি সকলোৱে দেখিছোঁ হাজাৰ হাজাৰ গছ কাটিছে। কিহৰ কাৰণে? ডেভেলপমেণ্টৰ কাৰণে। দ্য ডেভেলপমেণ্ট শুড বি ইক' ফ্ৰেণ্ডলি। যে ডেভেলপমেণ্টটো যদি ইক' ফ্ৰেণ্ডলি নহয়, তেতিয়াহ'লে ৰাছেল কাৰ্চনৰ ৱাৰ্ণিংটোৱে আমাৰ কাৰণে এটা অভিশাপ হ'ব। গতিকে তাতো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ গাত আমি সহমতত, কোনো দেশে আমি সহমতত
উপস্থিত হ'ব নোৱাৰিলোঁ। পুনৰ 2012 চনত UN কনফাৰেন্স হ'ল, সেই UN কনফাৰেন্সতো ৰিঅ' ডি জেনেৰোতে হ'ল আৰু তাতো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা আলোচনা হ'ল। এতিয়াও কিন্তু আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা বা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ এটা সিদ্ধান্তত আমি উপনীত হ'ব নোৱাৰিলোঁ। আমি এতিয়াও ইক'চিষ্টেম ধ্বংস কৰি আছোঁ আৰু যাৰ কাৰণে এতিয়া আমি ইক'চিষ্টেম ৰেষ্টৰেশ্যনৰ কথা ক'বলগীয়া হ'ল বা ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ কথা ক'বলগীয়া হ'ল, দেৱজিৎ সংৰক্ষণৰ কথা ক'বলগীয়া হ'ল। দেৱজিৎ ফুকন ডাঙৰীয়াই সেইটো উচিতভাৱে উল্লেখ কৰিছে যে ইক'চিষ্টেম এটা নচলিলে আমি কিন্তু হোম'চেপিয়েন্স বা জ্ঞানী প্ৰাণী যিটো আছে এই জ্ঞানী প্ৰাণীটো আজি বৰ্তি থাকিব নোৱাৰিম। হয়, আমাৰ হয়তো বংশ মংগল গ্ৰহত থাকিব, আমাৰ বংশ হয়তো চন্দ্ৰত থাকিব, কিন্তু ইমান সুন্দৰ পৃথিৱীখন আমি কিন্তু ধ্বংস কৰিহে তালৈ যাব পাৰিম। গতিকে পৃথিৱীখন আমি ধ্বংস কৰিম নে নকৰিম সেইটো আমাৰ চিন্তাৰে, আমাৰ উত্তৰ পুৰুষক আমি কি দি যাম সেইটো আমাৰ চিন্তাৰে আমি সিদ্ধান্ত লোৱা উচিত হ'ব। এতিয়া আহোঁ এনভাইৰনমেণ্টনো কি। এই এনভাইৰনমেণ্ট শব্দটো ফ্ৰান্সৰ এটা শব্দৰ পৰা আহিছে এনভাইৰন, ডেট মিনছ চাৰাউণ্ডিং, চাৰিওকাষৰ যিটো বাতাবৰণ সেইটোকে কৈছে এনভাইৰনমেণ্ট। গতিকে এই যে পৰিৱেশৰ কথা কৈছোঁ, এনভাইৰনমেণ্টৰ কথা কৈছোঁ, বিভিন্ন সময়ৰ কথা কৈছোঁ, প্ৰকৃতিৰ কথা কৈছোঁ, ইক'চিষ্টেমৰ কথা কৈছোঁ, এই গোটেইবিলাক জড়িত হৈ আছে এটা শব্দ, সেইটোৱে হ'ল এনভাইৰনমেণ্ট। তাৰমানে আমাৰ চাৰিওকাষৰ যিটো বাতাবৰণ সেই বাতাবৰণটো যদি সুস্থ হৈ নাথাকে তেতিয়াহ'লে সকলো জীৱৰ কাৰণে এটা অসুস্থ পৰিৱেশ সৃষ্টি হ'ব। কপৌচুৱাই যেনি বাঁহ সাজিবৰ কাৰণে তাক সুন্দৰকৈ গছ এজোপাৰ চাৰিটা ঠেঙাল লাগিব আৰু সেই খাদ্য পাব লাগিব, পোৱালীকেইটাক খাদ্য যোগান দিবৰ কাৰণে ওচৰত নিশ্চয় কিবা শস্য পথাৰ থাকিব লাগিব। গতিকে সেই পৰিৱেশটো থাকিব লাগিব। আমিও জীয়াই থাকিবৰ কাৰণে, মানুহ জীয়াই থাকিবৰ কাৰণে আমাক এটা সুস্থ বাতাবৰণ লাগিব। এই সুস্থ বাতাবৰণ অবিহনে কিন্তু মানৱ জাতি এতিয়া অভিশাপৰ একদম ভিতৰলৈ সোমাই গৈছে আৰু ৰাছেল কাৰ্চনৰ সেই ৱাৰ্ণিংটো কিন্তু আমি এতিয়া অনুভৱ কৰিব সময় হৈছে যে চাইলেণ্ট স্প্ৰিং, যে লাহে লাহে অহা বসন্তত আমি এতিয়া উপনীত হৈছোঁ আৰু সেই উপনীত হোৱাৰ সময়টোৰ কথা আমি কৈছোঁ। এতিয়া আমাৰ ডুবাইত কি হৈছে, ডুবাইত বানপানী হৈছে। আমি আমাৰ ছাত্ৰ ছাত্ৰীক কওঁ যে আমাৰ এই সময়ত আমাৰ জেঠত বা বহাগৰ পাছত এই সময়ত আচলতে ইমান গৰম হ'ব নালাগে। গুৱাহাটীত কিমান হৈছে এতিয়া 40 ডিগ্ৰী পাৰ হৈছে, কিয় হৈছে? সেইটোৱে ৰাছেল কাৰ্চনৰ ৱাৰ্ণিং। আমি কিন্তু শুনা নাছিলোঁ, সেই কথাটো আমি কিন্তু জনা নাছিলোঁ, আমি কিন্তু গুৰুত্ব দিয়া নাছিলোঁ। গতিকে আমি যদি এতিয়া পৰিৱেশৰ কথা কওঁ, আমি যদি মাতৃভূমিৰ কথা কওঁ, মাটিৰ কথা কওঁ, তেতিয়াহ'লে সকলোকে আমি সুসংগতভাৱে সংৰক্ষণৰ কৰাৰ কথা ব্যৱস্থা কৰিব লাগিব। আমি পৰিৱেশ কৰ্মী হিচাপে সংৰক্ষণৰ কথা কওঁ, কিন্তু চৰকাৰী আইন বিধিৰ ব্যৱস্থাৰে কি কৰিব? পৰিৱেশ ধ্বংস কৰিব। 1 কোটি গছ পুলি ৰোৱা হ'ল, কেইটা গছ পুলি বাচিলে? সেই 1 কোটি গছ পুলি ৰোৱাৰ নামত আমি ৰাস্তা বহলোৱাৰ নামত, উন্নয়নৰ নামত আমি কিমান হাজাৰ হাজাৰ গছ কাটিছোঁ। দেৱজিৎ ফুকনে তাৰ গছৰ মূল্যৰ কথা ক'লে। মই দীনেশ গোস্বামী ছাৰৰ এটা অংক আপোনালোকক উল্লেখ কৰিছোঁ। দীনেশ গোস্বামী ছাৰে এজোপা গছৰ মূল্যৰ কথা উল্লেখ কৰিছিলে। সেই গছজোপাই আমাক 1 লাখ টকা অক্সিজেন দিলে, সেই গছজোপাই 2 লাখ টকাৰ কাৰ্বন ডাই অক্সাইড এবছৰ্ব কৰিলে, সেই গছজোপাই 1 লাখ টকাৰ ছাঁ দিলে আৰু সেই গছজোপাই মানে চৰাই চিৰিকটি বাঁহৰ ভাড়াৰ নামত 50,000 টকা দিলে। গতিকে এনেকুৱা 20 বছৰীয়া এজোপা গছে হয়তো 10 লাখ মান টকাৰ আমাক ৰিটাৰ্ণ দিব পাৰে। সেই কথাটো বাৰু আমি কেতিয়াবা ভাবিছোঁনে? আমি কেতিয়াবা ছাত্ৰ ছাত্ৰীক, ল'ৰা ছোৱালীক সেই কথাটো কেতিয়াবা কৈছোঁনে যে গছ এজোপা এনেকুৱা লাখ টকাৰ মূল্য থাকিব পাৰে? এতিয়া আমি আপোনালোকৰ, আমাৰ হাতত, উত্তৰ পুৰুষৰ হাতত এনেকুৱা এটা সময় আহি পৰিছে যে এটা সময়ত আমি হয়তো অক্সিজেনৰ চিলিণ্ডাৰ পিঠি বান্ধিত আমি লৈ ফুৰিব লাগিব আৰু অক্সিজেনৰ চিলিণ্ডাৰ ফিল আপ কৰিবৰ কাৰণে হয়তো গেছ ষ্টেচনত আমি ৰৈ থাকিবগৈ লাগিব আৰু সেইটো হোৱাৰ সময় সমাগত। গতিকে মই সকলোৱে আমি সচেতন হোৱাৰ কথাটো উল্লেখ কৰি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে পৰিৱেশ যদি আমি এই সময় থাকোঁতেই বা জোৰ পুৰি হাত পোৱাৰ সময় আহি পাইছে, এই সময়তে যদি আমি পৰিৱেশ সংৰক্ষণৰ কথাত গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমি মানৱ জাতিটো জীয়াই থকাটো আমাৰ কাৰণে অতি মানে ভয়াৱহ হৈ পৰিব। এতিয়া 1972 চনৰ যি আমাৰ UN কনফাৰেন্স হ'ল, যি আমাৰ পৰিৱেশ দিৱসৰ আৰম্ভণি হোৱাৰ যিটো অৱকাশ হ'ল, সেই তাৰ পাছতে ভাৰতবৰ্ষত কিন্তু 1972 চনত এখন পৰিৱেশ সংৰক্ষণ আইন ওলালে আৰু ইয়াতে এই আইনখনৰ নাম দিলে দি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আৰু বাজপেয়ী গভৰ্ণমেণ্টৰ দিনত এই আইনখন সংশোধন কৰা হ'ল আৰু এই আইনৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ল। এতিয়া এই আইন কিয় আমি প্ৰয়োজন, মানে আইন প্ৰয়োগ কৰাৰ আমাৰ প্ৰয়োজনীয়তাটো কিয় আহিলে? ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰৰ এটা ইতিহাস আছে যে ভাৰতবৰ্ষৰ জনসাধাৰণে, ভাৰতবৰ্ষৰ ঋষিমুনিসকলে, ভাৰতবৰ্ষৰ মনীষীসকলে পৰিৱেশ সংৰক্ষণৰ জ্ঞান, পৰিৱেশ সংৰক্ষণৰ বাণী আমাক দি গৈছে। ভাৰতবৰ্ষৰ হেল্ল' নাই ঠিকে আছে, চলি আছে, ঠিকে আছে। কৈ থাকক।
হয় শব্দ ঠিকে আছে হয় ভাৰতবৰ্ষৰ এটা ধাৰণা আছিল যে একবিংশ দশপুত্ৰ সম যে সেই ধাৰণাটো কিন্তু আমি এতিয়া নৎসাত কৰিছো আমাৰ দেৱজিৎ ফুকন ডাঙৰীয়াই বেদৰ কথা উল্লেখ কৰিছে যে একবিংশ দশপুত্ৰ সম এজন পুত্ৰক আমি কি 10জন পুত্ৰক আমি এজন বৃক্ষৰ লগত তুলনা কৰিছো আজি এতিয়া সেইটো অৱস্থা আহিছেনে সেইটো অৱস্থাত আমি আছোনে আমাৰ ভাৰতবৰ্ষৰ বৃক্ষৰোপণ কৰিম কলিঙ্গ যুদ্ধত জয় হৈছিল অশোকে কলিঙ্গ যুদ্ধত জয় হোৱাৰ পিছত কিন্তু তেওঁ আনন্দ উল্লাস কৰা নাছিলে তেওঁ যুদ্ধৰ বিভীষিকা দেখিছিলে দেখাৰ পিছত কিন্তু তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাৰণে এটা আহিলা লৈছিলে সেই আহিলাটো হ'ল বৃক্ষৰোপণ আৰু সেই সময়ত কিন্তু আমি যদি এসেছ কৰো অশোক যি সময় ৰজা আছিলে কলিঙ্গ যুদ্ধ যি সময়ত হৈছিলে সেই সময়ত কিন্তু ভাৰতবৰ্ষৰ 80%ৰ ওপৰত অৰণ্য আছিলে গছ বন আছিলে ইকোসিস্টেমটো সুস্থিৰভাৱে আছিলে আৰু তাৰ পৰৱৰ্তী সময়ত ইকোসিস্টেমটো আমি ধ্বংস কৰি পেলাইছো সেই কাৰণে এই মেছেজটো আমি লেণ্ড ৰেষ্টৰেশ্যনৰ লগতে মই কৈছো যে ইকোসিস্টেম ৰেষ্টৰেশ্যন শব্দটো আমাৰ অতিব প্ৰয়োজন হৈছিল আৰু সেই কাৰণে আমাৰ শংকৰদেৱেও সেই কথাটো কৈছিল বা মহাত্মা গান্ধীয়েও সেই কথাটো কৈছিল মাদাৰ নেচাৰ ইজ এনাফ ফৰ এভৰিৱান নিড বাট নট ফৰ এভৰিৱান গ্ৰীড মহাত্মা গান্ধীয়ে সেই কথাটো বুজি পাইছিল যে প্ৰকৃতি মাতৃ আমাক সমস্ত দিছে সকলো দিছে কিন্তু সেই প্ৰকৃতিৰ মাতৃ সকলো সম্পদ যদি আমি অত্যাধিকভাৱে শোষণ কৰো আহৰণ কৰো তেতিয়াহ'লে ভৱিষ্যতটো কিন্তু আমাৰ কাৰণে অন্ধকাৰ হৈ পৰিব গতিকে এই অন্ধকাৰ ভৱিষ্যতটো দূৰ কৰিবৰ কাৰণে আমি উপায় কি পাম এতিয়া আমাৰ হাতত উপায় কি আছে ইকোসিস্টেম ৰেষ্টৰেশ্যনৰ কাৰণে আমাৰ উপায় কি হ'ব এতিয়া বা পৰিৱেশটো সংৰক্ষণ কৰিবৰ কাৰণে উপায় কি হ'ব উপায় এটাই হৈছে আমাৰ উলংগ ফকী নঙঠা ফকী মহাত্মা গান্ধীৰ কিন্তু আদৰ্শ আমি ল'ব লাগিব কি কাৰণে ল'ব লাগিব ইংৰাজৰ সেই সময়ত যেতিয়া তেওঁ তাত ঘূৰণীয়া মেচ মিলৰ কাৰণে গৈছিলে ইংৰাজে মাজে আমাৰ এই আমাৰ ফুকন ডাঙৰীয়াই সেইটো দেখাইছে সাধাৰণ চুৰিয়া এখনে আঠুমূৰত পৰা চুৰিয়া এখনে সাধাৰণ কাপোৰ এখনে গাত মেৰাই লৈছিলে তেওঁ সেই কথাটোৱে কৈছে যে সৰল জীৱন যাপনটোৱে আচলতে আমাৰ ইকোসিস্টেম ৰেষ্টৰেশ্যনৰ অতি উত্তম উপায় সেই কাৰণে এটা প্ৰভাৱ আছে what is the need of a beautiful house if there is no a decent planet যদি আপোনাৰ সুন্দৰ পোছাক এজো আছে আপুনি দেখিবলৈ কুৎসিত তেতিয়াহলে আপোনাৰ সুন্দৰ পোছাকজে আপোনাক সুন্দৰ কৰি তুলিবনে আমি সুন্দৰ ঘৰ বনাইছো আমি দামী গাড়ী মটৰ লৈছো কিন্তু আমাৰ যদি সেই গাড়ী মটৰ বা সেই সুন্দৰ ঘৰটো থব কাৰণে এখন সুন্দৰ পৃথিৱী নাই হেউজিয়া পৃথিৱী নাই তেতিয়াহলে আমাৰ এই সুন্দৰ ঘৰটোৰ কিবা প্ৰয়োজন আছে নে গতিকে ইকো ৰেষ্টৰেশ্যনৰ এটাই উপায় আছে সেই উপায়টো হ'ল কি আমি ডাঙঠা ফকী বা মহাত্মা গান্ধীৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ আমি পালন কৰিব লাগিব যে আমি সহজ সৰল জীৱন যাপন কৰিব লাগিব গতিকে বহু কথা পাতিবলগীয়া আছে সময় সুযোগ পালে আমি আকৌ এই কথা আলোচনা কৰিম গতিকে এইখিনি কথাই মই ক'লো যে আমি মানুহ জাতিটো কি পৰ্যায়লৈ পাইছো সেইটো চাওক আমাৰ সায়েন্স আমি বিজ্ঞান এই সকলে কিন্তু আমি সামান্য এটা ক্ষুদ্ৰ অনুজীৱৰ পৰাভূত কৰিব পৰা নাই এজন বিজ্ঞানীয়ে এসেছ কৰিছিলে এই যে আমাৰ যেটো কৰোনা ভাইৰাছ আছিল পৃথিৱীত যিমানখিনি কৰোনা ভাইৰাছ আছিল সেই কৰোনা ভাইৰাছখিনি লগাই ওজন কৰিলে 11 গ্ৰাম মান হ'ব 11 গ্ৰাম কৰোনা ভাইৰাছে 800 কোটি মানুহক ৰাখিত কৰি দিলে তেতিয়াহলে আমাৰ সায়েন্স এণ্ড টেকনলজি কি হ'ল আমাৰ সায়েন্স এণ্ড টেকনলজি আমাক বচাব পাৰিছেনে কৰোনা ভাইৰাছ নামৰ সেই ক্ষুদ্ৰ ভাইৰাছটো যাৰ যিটোক আমি জীৱ বুলি ক'ব নোৱাৰো জড় বুলি ক'ব নোৱাৰো তেনেকুৱা এটা বস্তুৱে আমাক কিন্তু ত্ৰাহিত কৰিছে তাৰ কাৰণটো কি ইকোসিস্টেম ধ্বংস কৰিছো পৰিৱেশ তন্ত্ৰ ধ্বংস কৰাটোৱে ইয়াৰ মুখ্য কাৰণ গতিকে এইখিনি কথা মই আপোনালোকক কোৱা নাই এইখিনি কথা মই নিজকে কৈছো মোৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো আমি প্ৰকৃতিক যি ধৰণে ধ্বংস কৰিলো সেই ধ্বংস কৰা প্ৰকৃতিক এতিয়া ৰেষ্টৰেশ্যন বা ঘূৰাই অনাৰ সময় আছে তেতিয়াহে আমি আচলতে এখন সুন্দৰ পৃথিৱীত বা সেউজীয়া পৃথিৱীত বসবাস কৰাৰ আমি উপযোগী জীৱ বা হোমো সেপিয়েন্স জ্ঞানী প্ৰাণী হিচাপে আমি নিজকে স্বীকৃতি প্ৰদান কৰিব পাৰিম ধন্যবাদ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছো আমি এতিয়া প্ৰশ্নোত্তৰ শিতানত যাম আমাৰ কোনোবা মানুহ সদস্য যদি কিবা বা ফুকন আৰু দত্তদেৱৰ পৰা কিবা জানিব বিচাৰে দুই এটা কথা সুধিব পাৰে হেল্ল' হয় কওক দত্ত ছাৰ আৰু ফুকন ছাৰ দুইগৰাকীকে মই মোৰ ফালৰ পৰা আচলতে বহুত ধন্যবাদ দিছো মই প্ৰশ্ন সুধিবলৈ আপোনালোকক ইচ্ছা কৰা নাই ছাৰ যথেষ্ট কষ্ট হৈছে মই গম পাওঁ মই প্লিজ যদি কোনোবাই মাইক্ৰফোনটো অন কৰি থৈছে অফ কৰি দিয়ক মই এটা সৰু উদাহৰণ দিবলৈ ইচ্ছা কৰিছো আপোনালোকৰ কথাখিনিৰ লগত গোটেইখিনি মই অন্তৰে শুনিছো সঁচাৰ্থত আজিৰ তাৰিখত অসমৰ যিটো পৰিৱেশ সঁচাৰ্থত বিধ্বস্ত আপোনালোকে কি ভাবে নাভাবে নাজানো শেহতীয়াকে
ধান খেতিৰ মাটিৰ পৰিমাণ কমিল 19.65 লাখ বিঘা 19.65 লাখ বিঘা অসমত 13 years last 13 years ধান খেতিৰ মাটি কমি গ'ল বাহিলে কি উদ্যোগ বিল্ডিং বাহিল আসলে উদ্যোগো নহয় বিল্ডিং বাহিল হয় আৰু লাষ্ট 10 yearsত 1.3 লাখ হেক্টৰ বন্যভূমি সংৰক্ষণ অসমত হয় 1.30 তাৰ লগতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বোচ্চ 2.69 লাখ হেক্টৰ মাটিত হ্ৰাস পালে 10 yearsত 1.3 লাখ হেক্টৰ বন্যভূমি সংৰক্ষণ অসমত হয় 1.30 তাৰ লগতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বোচ্চ 2.69 লাখ হেক্টৰ মাটিত হ্ৰাস পালে বৃক্ষ আৱৰণ সঁচাৰ্থত আজিৰ তাৰিখত ভয়াৱহ কথা এইটো ভয়াৱহ কথা আৰু এই বৃক্ষ আৱৰণ কমি গ'ল আমাৰ হাৰ্ড স্পট কাৰ্বি আংলঙত সৰ্বাধিক আৰু খেতি মাটি কমি গ'ল সৰ্বাধিক মাত্ৰাত উত্তৰ গুৱাহাটীত আপোনাৰ হাজৰিকা কথাৰ লগতে আৰু এটা সংযোজন কৰিছো মই আসলতে আমাৰ জিঅগ্ৰাফিক্যাল যেটো আমাৰ পপুলেশন আৰু জিঅগ্ৰাফিক্যাল যেটো সিচুৱেশন আমাৰ অসম বা ভাৰতবৰ্ষৰ তাত আমাৰ অৰণ্য থাকিব লাগে 33% আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ ৰিপৰ্ট মতে আমাৰ 25 to 30% আছে আৰু সেইখিনি স্কেটাৰ্ড ফৰেষ্ট অৰ্গানাইজড ফৰেষ্ট গতিকে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু স্যাৰ মেজৰ কথাটো হৈছে কি এইটো অসম চৰকাৰ বা ভাৰত চৰকাৰৰ তথ্য নহয় এইটো মেৰিল্যান্ড ইউনিভাৰ্চিটি আমেৰিকাৰ মেৰিল্যান্ড ইউনিভাৰ্চিটি এইটো তথ্য টিবিউনে যতে আছেই স্যাৰ কিন্তু মই মোৰ কথাটো হৈছে এইটোৱে আমি অসম বিজ্ঞান সমিতিয়ে ইমান কষ্ট কৰি আছো আজি মই দেখি সুখ পাইছো যে অসমৰ পাইবিলাক শাখাই অতি ৰং বিৰঙেৰে পাতিছে মোৰ কথাটো হৈছে কি বিশ্ব পৰিৱেশ দিৱস এটা দিন বা এটা দিৱস নহয় এটা গণ আন্দোলন হওক তেতিয়া গোটেই বৰ্ষটোত আমাৰ অসমত গোটেই বছৰ গছ পুলি ৰুব পাৰি অন্য ঠাইত দেখিছে নহয় গোটেই গছৰ পুলি ৰুব পাৰি গোটেই বছৰ আৰু যিটো আৰু আজি লাষ্ট 50 years বৃক্ষৰোপণ কৰা হ'ল বিশ্ব পৰিৱেশ দিৱসৰ নামত যদি সঁচাকে গোটেই পুলিখিনি 50% হ'লহেঁতেন তেতিয়াহ'লে গোটেই অসমখন বনানীকৰণ হৈ গ'লহেঁতেন সমস্ত একদম জাহনী হৈ গ'লহেঁতেন সেইটো এটাও হোৱা নাই সেইকাৰণে মই ভাবো যে আমাৰ ফালৰ পৰা আমি আপোনালোকৰ নেতৃত্বতে এইটো যে গণ আন্দোলন হয় ভিতৰৰ পৰা হয় মানুহৰ অন্তৰৰ পৰা হয় মই ভিতৰতো এইটো ক'বলৈ বিচাৰিছো অন্তৰৰ পৰা হয় সেইটো কামনা কৰিছো স্যাৰ আসলতে আপোনাক ধন্যবাদ দিলে কমিব আমি ধন্যবাদ মই এটা সংযোজন গণ আন্দোলনৰ কথা কৈছে গণ আন্দোলন কেইটামান হৈছিল আমাৰ শিৱকু আন্দোলন নমদা বছৰ আন্দোলন এনেকুৱা আন্দোলন হৈছিল কিন্তু সেই গণ আন্দোলন বিলাকে কিন্তু আমাৰ ৰজা প্ৰশাসনক কিন্তু তলাব পৰা নাই এতিয়ালৈকে হয় এনে সেই এই মানে তলাব নোৱাৰিলেও স্যাৰ শিৱকু মুভমেণ্টটো অকমান স্যাৰ কিবা এটা ৰিজাল্ট পালে ৰাইজে অকমান এটা কথা ক'ব বিচাৰিছো মই আমেৰিকাত আছো আমেৰিকাৰ ছেন এণ্টনিঅ' চিটিৰ পৰা মই কৈ আছো মই ভাৰতী দত্ত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি আজি মই গোটেই কথাখিনি শুনিলো আৰু আপোনাক বৰ সুন্দৰ লাগিল খুব ভাল লাগিলে কথাখিনি মই মাত্ৰ এটা কথা ক'ব খুজিছো সময় কমি আহিছে কথাটো হৈছে কি ইয়াত যিটো পৰিৱেশ দেখিছো যিটো সেউজীয়া পৰিৱেশ ইয়াৰ মানে আৱাসিক অঞ্চলবিলাক যিবিলাক আছে তাৰ প্ৰত্যেকটো ঘৰৰ সন্মুখত গভৰ্ণমেণ্টৰ ফালৰ পৰা একে ধৰণৰ গছ ৰুৱে একে ধৰণৰ গছ আৰু মেইনটেনেন্সটো অতি বেছি তেওঁলোকে সুন্দৰকৈ কৰে আৰু তেওঁলোকৰ যিটো কালচাৰ লেণ্ডস্কেপটো মেইনটেইন কৰাৰ যিটো চিষ্টেম সেইটো অতি মানে উপযোগী আৰু সেইটো মই ভাবো আমাৰ তাতো কৰিব লাগে যে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই তেওঁলোকে এটা পেট্ৰলিং কৰি ফুৰে অনবৰত য'ত মানে তেওঁলোকৰ এটা টিমে ক'ৰবাত ৰাস্তাৰ কাষত যদি এজোপা গছ মৰিব ধৰিছে সেইজোপা মেইনটেইন কৰে ক'ৰবাত ডাল এটা বাঢ়ি আহিছে সুন্দৰকৈ ট্ৰিম কৰে গতিকে এনেকুৱা এটা তাত ইয়াত মই দেখা নাই কেওফালে সেউজীয়াৰ মাজত সেউজীয়াখিনিও তেওঁলোকে মানে সুন্দৰকৈ তেওঁলোকে এটা মানে মানুহে সেইখিনি চিষ্টেমটো মানে সুন্দৰকৈ ৰাখিছে গতিকে আৰু ইয়াতে পৰিৱেশৰ যিটো মেইনটেনেন্সৰ ওপৰত মানে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাটো মই লক্ষ্য কৰিছো আৰু মই সেইটোকে ক'লো বেছি নকওঁ কাৰণ বৰ সুন্দৰ এটা পৰিৱেশ বৰ সুন্দৰ বক্তৃতা শুনিলো আৰু বিজ্ঞান সমিতিয়ে এটা ষ্টেপ লওক হয় যিখিনি আপুনি ক'লে বা আপুনি যিখিনি আপোনাৰ এটা এক্সপিৰিয়েঞ্চ আছে বাহিৰৰ দুই এটা কেনেকুৱা ধৰণৰ হ'ব পাৰে আপুনি তেনেকুৱা যদি এটা বুলেট টাইপত কেইটামান আমাক লিখি দিয়ে
আমি এইখন মিটিঙত আৰু নেক্সট মিটিং এখন হ'ব অহা সপ্তাহৰ ভিতৰতে সেইটো পাতিবলৈ চেষ্টা কৰিম তাতে আমি আলোচনা কৰি পেলাই গভৰ্ণমেণ্টক সেইখন আমি হয়তো দিয়াৰ চেষ্টা কৰিম গভৰ্ণমেণ্টক দিলে আমি আমাৰ ফালৰ পৰা যদি ছ'চাইটি যে কিবা কৰিব পাৰে আমি এইটো চেষ্টা কৰিম অনুষ্ঠানবিলাকৰ লগত লগ লাগি আপুনি কোৱাৰ কাৰণে মই এটা মাত্ৰ কথা ক'ব খুজিছো সেইটো হৈছে যিটো মই এইকেইদিনত দেখিলো সেইটো হৈছে মানে তেওঁলোকে পানীৰ যিটো পানীৰ ব্যৱহাৰটো তাৰমানে প্ৰত্যেক আৱাসিক অঞ্চলত এতিয়া মই যিটো অঞ্চলত আছো সেই অঞ্চলটোত মানে আমাৰ ঘৰটোত মাত্ৰ মঙ্গলবাৰেহে তেওঁলোকে পানী মানে গোটেই বাৰী চাৰী দিব পাৰিব মঙ্গলবাৰটো বান্ধি দিছে গোটেইখন মানে লনখন পৰিষ্কাৰ কৰিব পাৰিব কাষৰ মানুহ ঘৰত ধৰক বুধবাৰে দিছে সেইটো এটা পানীৰ ব্যৱহাৰটো এটা মানে তাতো এটা ৰেষ্ট্ৰিকশ্যন কৰি যাতে পানী মিছইউজ নকৰে তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে আইনমতে কৰিছে বাইদেউ আপুনি কোৱা কথাখিনি মই এজন আমাৰ পৰিৱেশ কৰ্মীৰ কথা উল্লেখ কৰিলো যাদৱ পায়েঙৰ নাম শুনিছে পদ্মশ্ৰী যাদৱ পায়েং এটা বাক্য কৈছিলে যে অসমত গছ ৰুব নালাগে খালি নাকাটিলে হৈ গ'ল বা সংৰক্ষণ কৰি গছ অসমৰ ভূমি এনেকুৱা লেণ্ড ৰিচোৰ্চটো এনেকুৱা যে গুটি পৰিলে তাত গছ গজে গতিকে অসমত আপুনি কৈ দিয়ক হাজৰিকা ছেক্ৰেটাৰী হয় ছাৰ মই বৰ বিশেষ নাই মোৰ ক'বলগীয়া মই এটা কথাই কওঁ যে ইয়াত আজি যি দুগৰাকী আমাৰ সমল ব্যক্তি হিচাপে নহয় আমাৰ মানুহ তেখেতসকলে আজি যি বক্তব্য কষ্টৰে উপস্থাপন কৰিলে দিনটো ব্যস্ত তাৰ মাজত প্ৰিপেৰেশ্যনো দৰকাৰ আছিলে প্ৰিপেৰেশ্যন কৰি তেওঁলোকে উপস্থাপন কৰিলে আমি সমিতি তেখেতসকলৰ ওচৰত ঋণী অনুগৃহীত দ্বিতীয়টো কথা হৈছে কি মই দুয়োগৰাকীয়ে অনুৰোধ কৰোঁ যে এই দুইটা যি লেকচাৰ দিলে সেই লেকচাৰ আমাক ৰিটেন ফৰ্মত দিয়ক ৰিটেন ফৰ্মত দিলে আমি তেতিয়ালৈ কাৰোবাৰ সমল হ'ব মই কৈয়ে দিছোঁ যে ইতিমধ্যে যোৱাকালি দেৱজিৎ ফুকন ছাৰে ৰিটেন ফৰ্মত দিলে সেইটো মই ব্ৰাঞ্চবিলাকত শ্বেয়াৰ কৰোঁতে যথেষ্টখিনি মানুহখিনিয়ে উপকৃত হৈছে তেওঁলোকৰ পৰা মই কমেণ্ট পাইছোঁ সেইফালৰ পৰা মই এইখিনিয়ে কৈছোঁ আৰু ভৱিষ্যতলৈ ফুকন ছাৰ দত্ত ছাৰ দুয়োগৰাকীৰ পৰা আমি সহায় সহযোগিতা পাম বুলি নিশ্চিত কিন্তু এনেদৰে কষ্ট দিম বুলি আমি আশাবাদী ধন্যবাদ ছাৰ ধন্যবাদ মই আমাৰ আহ্বায়ক ডাঙৰীয়াক অনুৰোধ জনাম তেখেতৰ দুআষাৰ ক'বৰ কাৰণে আহ্বায়ক ডাঙৰীয়া নাথ হীৰেন্দ্ৰনাথ আছে নেকি ছাৰ আছো আমাৰ মেধি ডাঙৰীয়া নাই নেকি আমাৰ এজেণ্ডা মতে গোটেইখিনি প্ৰায় অলপ শেষেই হৈছে আপুনি কথাখিনি কওক তাৰপিছত আমি অলপ বেলেগ কথা এটা পাতিম আমি যদি সময় থাকে হয় ছাৰ মোৰ ফালৰ পৰা কিবা কোৱাৰ কথা কৈছে নেকি হয় আপোনাৰ বক্তব্য দিয়ক আপোনাৰ দুআষাৰ কওক আপোনাৰ এনভাইৰনমেণ্টৰ আপুনি আহ্বায়ক কওক নাই সভাপতি মহোদয় আৰু আমাৰ উপস্থিত অংশগ্ৰহণকাৰীসকল মোৰ বিশেষ ক'বলগীয়া নাই আমাৰ যি দুগৰাকী সমল ব্যক্তিক আমি আজিৰ বক্তব্যখিনি আগবঢ়াবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছিলোঁ তেখেতসকলে বহুত ধুনীয়াকৈ আমাৰ কথাখিনি ক'লে আমি আমাৰ উপস্থিত অংশগ্ৰহণকাৰীসকল উপকৃত হৈছে এতিয়া মোৰ ক'বলগীয়া বিশেষ নাই তথাপিতো এটা কথা কৈছোঁ যে যিহেতু আমাৰ এটা বিজ্ঞান সংগঠন বৰ্তমান এটা জ্বলন্ত সমস্যা পৰিৱেশজনিত যিটো সমস্যা ইয়াত পৰিৱেশৰ কাৰণে এটা বহুত এতিয়া সমস্যাই আমাক হয়তো মানৱ জাতিৰ কাৰণে অস্তিত্বৰ প্ৰতি ভাবুকি আহি আছে হয়তো আৰু কেইবছৰমানৰ পিছত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ব য'ত আমি মানৱ জাতি বৰ্তি থকাৰ হয়তো সম্ভৱ নহ'বগৈ এতিয়া তাৰ কাৰণে সময় থাকোঁতেই আমি কি কৰিলে এই আমাৰ মানৱ জাতিটো আমি বাচি থাকিব পাৰোঁ আৰু বিভিন্ন সমস্যাৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ সেই সম্পৰ্কত আমাৰ পৰিৱেশবিদ বা চৰকাৰ বা সামাজিক অনুষ্ঠানসকলৰ যিটো অংশগ্ৰহণ আৰু তেওঁলোকৰ পৰামৰ্শ বহুত প্ৰয়োজন আৰু আমি ছায়েন্স বিজ্ঞানৰ এটা সংগঠন হিচাপে আমাৰ ফাললৈ অসমবাসী আমি অসমৰ হেৰিতে ক'বলৈ বিচাৰিছোঁ অসমবাসীয়ে বিজ্ঞান সংগঠন হিচাপে অসম বিজ্ঞান সমিতিলৈ চাই থাকে এনেধৰণৰ যিবিলাক সমস্যা পৰিৱেশৰ সমস্যাসমূহক লৈ গতিকে আমি সেই ক্ষেত্ৰত যাতে আমি ৰাইজক এটা শুদ্ধ পথত আমি তেওঁলোকক এটা দিগদৰ্শন দিব পাৰোঁ তাৰ বাবে আমাৰ দায়িত্ব আৰু কৰ্তব্য যথেষ্ট আৰু এই ক্ষেত্ৰত আমাৰ চিন্তাবিদসকল সমিতি চিন্তাবিদ বা পৰিৱেশৰ সম্পৰ্কত কাম কৰাসকলে আমাক এটা শুদ্ধ পথ যি আগুৱাই নিব বুলি মই
আশা কৰোঁ আৰু উপসমিতি যিটো আমাৰ জনস্বাস্থ্য আমি আমাৰ আচল নিয়ম মতে মতে আমাৰ আচলতে আমাৰ যি কাৰ্যসূচীটো ইয়াতে শেষ এতিয়া সভাপতিৰ বক্তব্য মই দুটামান কথা কম মই প্ৰথমতে আমাৰ দুয়োগৰাকী পাৰদৰ্শী ব্যক্তিক ধন্যবাদ জনাইছো তেখেতে আমাক তেখেতসকলৰ অভিজ্ঞতাখিনি ক'লে আৰু আমিও গোটেইখিনি জানো যদিও আমি হৃদয়ংগম কৰা নাছিলো এতিয়া আমি গম পালো যে সঁচাকৈ যে পৰিৱেশ খুব বেয়াৰ ফালে গৈছে বিধ্বস্ত হ'ব ধৰিছে মানৱ জাতিৰ এটা বিপদ আহি পৰিছে এইটো সকলোৱে অকল মানৱ জাতি নহয় জীৱ জন্তুৰ প্ৰতি সকলো জীৱৰে প্ৰতি এটা বিপদ আহি পৰিছে এইটো সকলোৱে জানে বিশেষকৈ যিটো টেম্পাৰেচাৰ যিটো বাঢ়ি গৈছে বা যিটো প্ৰদূষণ আহি গৈছে এই গোটেইবিলাকৰ কাৰণে এটা মানৱ জাতিয়ে হওক বা জীৱকুলেই হওক বা প্ৰকৃতি জগতৰ কাৰণে এইটো এটা প্ৰত্যাহ্বান এটা আহি পৰিছে গতিকে মই এটা কথা ক'ব বিচাৰিছো যে আজি যিখিনি কথা আলোচনা হ'ল আমি ভাবিছো সমিতিৰ আমি অফিচত আমি কথাখিনি পাতিম আমি কিদৰে আগবাঢ়িব পাৰিম কাৰণ বক্তৃতাটো দিয়াৰ পিছত যে আমি বহি থাকিব লাগিব সেইটো নহয় আমি বক্তৃতা এটা তেখেতসকলে দিছে তেখেতসকলৰ যিখিনি চিন্তা সেইখিনি কথা ক'লে আমি সেই চিন্তাটো আমি গম পাইছো বা ইয়াৰ ৰিমেডি কি হ'ব পাৰে ইয়াৰ প্ৰতিকাৰ কি হ'ব পাৰে সেই প্ৰতিকাৰ কথাটো আমি ভাবিব লাগিব বক্তৃতাটো আমি শুনিলেই নহ'ব আমি আমাৰ 10 জনৰ উপকাৰৰ কাৰণে আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেইটো কথা চিন্তা কৰিব লাগিব সেইকাৰণে মই বাইদেউক কৈছো যে আপুনি কথাটো অলপ ধৈৰ্য ধৰক বাইদেউ কথাটো নুশুনে বাইদেউ মোক বেয়া পাইছে কিন্তু এই কাৰ্যসূচী যিহেতু এখন মিটিঙত থাকে সেই কাৰ্যসূচীৰ মতে চলিব লাগিব যদি কাৰ্যসূচীখন চলি নাযায় তেতিয়াহ'লে মিটিংখন এটা বিশৃংখলতা দেখা দিয়ে গতিকে আমি এইটো কথা দিছো আমি ইয়াৰ কাৰ্যসূচীৰ মতে কথা পাতিলো আৰু তেখেতসকলে যিখিনি আমাক বক্তব্য দিছে ৰাইতাপদা আমাৰ ছেক্ৰেটাৰী বিচাৰিছে সেইখিনি কথাৰ ওপৰত ভিত্তি কৰি আৰু 2-4জন ব্যক্তিক আমি মাতি আমি কি ধৰণে আগবাঢ়িব পাৰো ইয়াৰ ৰিমেডি মানে প্ৰতিকাৰৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব পাৰো সেইটো কথা আমি চিন্তা কৰিব লাগিব মই সেইটো কথাই মই আপোনালোকক আটাইকে মই আহ্বান জনাইছো কি ধৰণে আপোনালোকে আমাক পৰামৰ্শ দিব পাৰে আমি কি ধৰণে গ'লে আমাৰ যিটো অসুবিধা নহয় কাৰণ মই বাৰ বাৰ কৈছো এইটো আমাৰ বেচৰকাৰী অনুষ্ঠান এইটো স্বেচ্ছাসেৱী অনুষ্ঠান আমাৰ পইচা পাতিৰ অভাৱ আছে মেন পাৱাৰৰ অভাৱ আছে আমাৰ হাতত আৰ্মি ফ'ৰ্চ নাই পুলিচ ফ'ৰ্চ নাই আমি চব কাম কৰিব নোৱাৰো গতিকে আমাৰ মাজত আমি আবদ্ধ হৈ থাকি আমি কেনেকৈ কথাখিনি শৃংখলাবদ্ধভাৱে কামখিনি কৰিব পাৰো ৰাইজৰ সেইটো কথা আমি চিন্তা কৰিব লাগিব গতিকে মই ভাবিছো ছেক্ৰেটাৰী আৰু মই আমাৰ আৰু আন বিষয়বিলাকৰ লগত কথাটো পাতি আমি এইটো আপোনালোকক জনাম আৰু মই আটাইকে ধন্যবাদ জনাইছো যিহেতু আজিৰ এই মিটিংখনত সভাখনত বা বক্তৃতা অনুষ্ঠানত উপস্থিত আছে খুব ভালদৰে শুনিছে আপোনালোকে গোটেইখিনি গম পাইছে আৰু অকল বক্তৃতা শুনিয়েই নহ'ব আপোনালোকে এই অহা মিটিংখনত মই যিখন আমি ভাবিছো সেইখন মিটিঙতো যদি তেনেকুৱা কিবা প্ৰতিকাৰৰ কাৰণে ভাল সুচিন্তন কথা ওলাই বা বাহিৰৰ বাইদেউজনীও যিটো এটা কথা কৈছে তেখেতৰো যদি আমি 2-এটা কথা জানিব পাৰো আমি নিশ্চয় আমি আগবাঢ়ি যোৱাত সহায় হ'ব বুলি ভাবো গতিকে মই আজি ইয়াতে সভাখন বক্তৃতা অনুষ্ঠান ইয়াতে শেষ হোৱা বুলি মই ঘোষণা কৰিলো নহয় ধ্ৰুৱজ্যোতি মেধি আছে ন আমাৰ চৰি ধ্ৰুৱজ্যোতি মেধিক মই অনুৰোধ জনাম তেখেতে শলাগৰ শৰাই কৰাৰ কাৰণে ধ্ৰুৱজ্যোতি মেধি আছে নেকি নাচ নাই নেকি দেখা পোৱা নাই কিন্তু বাইদেউ দিয়ক আমাৰ বাইদেউৱে শলাগৰ শৰাইটো দিয়ক দি দিয়ক আপুনি দি দিয়ক আপুনি দি দিয়ক ঠিক আছে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইলৈ লিখা আছে হয়